নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জুন। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। খুৰাকৰ ঘৰৰ পাছফালে জানাজা কৰা হ'ব ৰজ আলীৰ। সমূহীয়া জানাজা নকৰে গাঁৱৰ ৰাইজে। ৰজ আলীৰ গাঁৱত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী। প্ৰায় ৩০০ আৰক্ষী নিয়োগ কৰি কটকটীয়া ব্যৱস্থা কৰা হৈছে নিৰাপত্তা। অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ সষ্টম হৈছে আৰক্ষী। ৰজ আলীৰ জানাজা নকৰে গাঁওবাসীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হিন্দু হিন্দু ভাই ভাই শ্লোগান দি ৰাজপথত উত্তাল কৰি প্ৰতিবাদ কৰিছে। নলবাৰী কাণ্ডক লৈ লংকাত হুজাই জিলা বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ প্ৰতিবাদ। প্ৰায় শতাধিক বজৰং দলৰ সদস্যই অংশ ল'লে প্ৰতিবাদত। লাভ জিহাদ বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী। মিয়া বাংলাদেশীয়ে হিন্দুৰ সৈতে কৰা বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ। সনাতনী হিন্দুসকল লাভ জিহাদৰ বিৰুদ্ধে সতৰ্ক হ'বলৈ আহ্বান কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৮ জুনৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া। প্ৰথম দিনাই ৪ সাক্ষীৰ তলব হৈছে মৰিগাঁওৰ SP হেমন্ত কুমাৰ দাস, এজাহাৰকাৰী ৰাতুল বৰাক, মৰিগাঁওৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়াৰ তলব, পৰিদৰ্শক ভাস্কৰ বৰ্মনকো তলব সাক্ষীৰ বাবে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। মোবাইলে বাজি উঠিছে হঠাৎ এলাৰ্ট। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। আপোনাৰ মোবাইলত বাজি উঠিছে নেকি এলাৰ্ট? এই মুহূৰ্তত জনাই আছোঁ, আগন্তুক 1 পৰা 3 ঘণ্টাৰ ভিতৰত বতৰে সলাব পাৰে ৰূপ। আৰু মোবাইলে হঠাৎ এলাৰ্ট বাজি উঠিছে। হঠাতে মোবাইলত ফোনত বাজি উঠিছে ইমাৰ্জেঞ্চি এলাৰ্ট। আৰু এলাৰ্টত এনেদৰে আগন্তুক 3 ঘণ্টাৰ ভিতৰত আহিব পাৰে প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বজ্ৰপাত। আপোনাৰ মোবাইলত বাজিছিল নেকি? আপুনিও কমেণ্ট যোগে মতামত জনাওক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত বন্ধ নহয় ৰেচন কাৰ্ড। নিয়মীয়াভাৱে লাভ কৰিব ৰেচনৰ বিনামূলীয়া চাউল। চৰকাৰে নিশ্চিত কৰিছে এই কথা। পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল, চেনি আৰু নিমখ। ৰেচন লাভক লৈ চিন্তাৰ কোনো কাৰণ নাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিদ্যালয়ত বান্দৰৰ আক্ৰমণ। বান্দৰৰ আক্ৰমণত আহত হৈছে কেইবাগৰাকী ছাত্ৰী। পাঠদান চলি থকাৰ সময়তে কণ শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰিল বান্দৰ। আহত হৈছে ইনায়া বৰবুইয়া, আৰুচি চৌহান, সাদিকা বেগম আৰু মাৰিয়া খাতুন। কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। আমি এই মুহূৰ্তত জনাই আছোঁ, এইখন কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়, যিখন 1956 চনত স্থাপিত হৈছিল। সেইখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। আৰু ইতিমধ্যে আহত হৈছে 4 গৰাকী ছাত্ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। পাঠদান চলি থকাৰ সময়তে কণ শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰিছিল বান্দৰ। আৰু বান্দৰৰ আক্ৰমণত আহত হৈছে এই ছাত্ৰীসকল। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। ছাগলী চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে ভাঙিলে আৰক্ষীৰ বাহন। তামাৰহাটৰ মেজপাৰাত উত্তপ্ত পৰিস্থিতি। মেজপাৰা গাঁৱত ছাগলী চুৰি কৰিবলৈ আহিছিল 2টা ডকাইত চোৰ। ৰাইজে হাতে লুটে কৰায়ত্ব কৰিছে চোৰ 2টাক। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছে তামাৰহাট আৰক্ষী। আৰক্ষীয়ে চোৰ 2টাক ঘন আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। তাতে আৰক্ষীৰ বাহনো আক্ৰমণ কৰিছে ক্ষুব্ধ ৰাইজে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে চৰকাৰে নিষিদ্ধ কৰিছে ফেচবুক। এতিয়াৰ পৰা কিশোৰ কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক।
16 বছৰৰ তলৰ লোকে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া। মালয়েছিয়া চৰকাৰৰ কঠোৰ সিদ্ধান্ত। যোৱা 1 জুনৰ পৰা নতুন অনলাইন সুৰক্ষা নিয়ম কাৰ্যকৰী কৰিছে মালয়েছিয়া চৰকাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো চাংচাৰী ৰেলৱে ষ্টেচনত STFৰ বৃহৎ সফলতা। অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰইন। 10টাকৈ চাবোনৰ বাকচত লুকুৱাই অনা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে। সৰবৰাহকাৰী জাহিদৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আমি এই মুহূৰ্তত দেখুৱাই ল'বলৈ লৈছোঁ ইতিমধ্যে চাংচাৰী ৰেলৱে ষ্টেচনত STFৰ বৃহৎ সফলতা আৰু এই অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰইন। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ। সোণাৰীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। আমি এই মুহূৰ্তত এই লোকজনক দেখুৱাই ল'বলৈ লৈছোঁ। এইজন হৈছে লোক আৰু তেখেতৰ ঘৰ হৈছে সোণাৰীত। জানিব পৰা মতে এনকেফেলাইটিছ বেমাৰত অৰ্থাৎ সংক্ৰমণত সংঘটিত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কোটি কোটি টকাৰ আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিছে চাইবাৰ অপৰাধী। দিছপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অমিত কুমাৰ বেৰিয়া নামৰ চাইবাৰ অপৰাধী। ডিজিটেল এৰেষ্টৰ জৰিয়তে বেৰিয়াই লুটিছিল প্ৰায় 4 কোটি টকা। এটা ডিজিটেল চক্ৰৰ দ্বাৰা মিলি বহিৰাজ্যৰ লোকক টাৰ্গেট কৰিছিল বেৰিয়াই। তেলেংগানাৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা সৰকাইছিল 26 লাখ টকা। মহাৰাষ্ট্ৰৰ 2জন ব্যক্তিৰ একাউণ্টৰ পৰা লুটিছিল 44 লাখ টকা। উৰিষ্যাৰ আন এজন ব্যক্তিৰ পৰা লুটিছিল 26,20,000 টকা। মাত্ৰ এবছৰত অমিত কুমাৰৰ একাউণ্টত লাখে লাখে টকা সোমোৱাত সন্দেহ উপজিছিল বেংকৰ। অমিতৰ বিৰুদ্ধে SDFC 6 মাইল শাখাৰ CID চাইবাৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আৰু এই এজাহাৰৰ ভিত্তিতেই চাইবাৰ আৰক্ষীয়ে 0.7/26 ৰুজু কৰি গ্ৰেপ্তাৰ কৰে অমিতক আৰু 2 দিনৰ আৰক্ষী জিম্মাত লৈ তদন্ত চলাইছিল আৰক্ষীয়ে।